আজিহে মনটো ভাল লাগিছে যেহেতু ফাইনালি গাড়ীখন হৈছে কিন্তু কষ্ট আচলতে ফাইনালি হৈ গ'ল আমাৰ গাড়ী মোটামুটি একদম পুৰা ৰেডি আৰু এয়া আমাৰ ওপৰত পুৰা জয় অসমটো হৈ আছে এতিয়া আমাৰ তলৰ ফগ লেম্পটো লাগি গ'ল চেঞ্জ কৰক থ্ৰ' কিমান দিছে কিমান দূৰলৈকে আহিছে এতিয়া আমাৰ টিংকুতে লাইট লগাই আছে আৰু গোটেই লাইটখিনি লৈ পেলাই ইয়াৰ ওপৰত আছে জয় জুবিন দা লিখিলো এফালে লিখিলো ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন আমাৰ যিটো ডাইলগ হিংসা নকৰিব চেষ্টা কৰিলে আপোনাৰো হ'ব চাওক কিন্তু মৰমেৰে অসমীয়াগিৰি কথাৰে নহয় অসমীয়াগিৰি কামেৰেহে হেল্ল' গাইজ মই অবিনাশ আৰু পুষ্পা ট্ৰেন্সপৰ্টৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি সকলোকে দেৰিকৈ হ'লেও নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি হৈছে 1 জানুৱাৰী আপোনালোকে ভিডিঅ'টো দেৰিকৈ চাবলৈ পাবও পাৰে আৰু বাকী মানে কি আমাৰ গাড়ীখন বনি আছে আপোনালোকেতো গম পাইছে আৰু আজি লাষ্ট ডে বুলি ভাবিছিলোঁ লাষ্ট ডে হ'বগৈ বুলি কিন্তু লাষ্ট ডে হয় নহয় নাজানো কাম হৈ আছে কিমানখিনি হয় ইয়াতে মানে গেৰেজত লাষ্ট ডে হ'ব আৰু বাকী মানে ষ্টিকাৰ কামখিনি থাকিবগৈ এতিয়া আজি কি কাম হৈ আছে আপোনালোকক দেখাই আছোঁ এইফালে আমাৰ দেখিছে হুডটো আজি আৰু চিজি ৰং হৈ গ'ল আৰু এইফালে ছাইডৰ বৰ্ডাৰত ৰং হৈ গ'ল গোটেই ছাইডৰ বৰ্ডাৰত পুৰা ৰং মাৰি দিয়া হ'ল বাকী তাৰ ৰঙৰ কামটো হৈ আছে আজি হ'বগৈ লাগে পিছফালে এয়া বোকা প্লেটবিলাক লগাই থকা হৈছে আৰু এইফালে যদি আমি আহোঁ মই বুবুদাই টিউবটো কেলৈ কাটিছে শিকলিডালে যেতিয়া মানে দাগি নকৰে ন অঁ শিকলিডালে ডলাখন দাগি নকৰে যাতে টিউব কাটি আছে টিউবটো ইয়াত লগাই দিব তাৰপিছতে এইফালে পেইণ্টিঙৰ কাম হৈ আছে এইফালে আমাৰ জুবিন দাক ঢাকি দিয়া হ'ল কাৰণ ইয়াত ৰং পৰি যাব পাৰে আৰু আমাৰ ইয়াৰ ৱাহাব দাই পুৰা ৰং মাৰি আছে ছাইডৰ বৰ্ডাৰটো বগা মাৰি আছে আৰু ওপৰৰ ফালেও ৰং হৈ আছে ওপৰৰ বৰ্ডাৰটো বগা হ'বগৈ বাকী ইফালে আমাৰ মিঠুদা আহি গ'ল এয়া কি কৰি আছা মিঠুদা প্ৰব্লেম হয় অ'কে এইটো ঢাকি লৈছে পেপাৰটো দি পেলাই এইফালে আমাৰ দুলালদাই চাই আছে আহি পেলাই আৰু বাকী সেয়া এইটো এতিয়া ফাইনেলটো ওলাবগৈ আৰু বাকী চাই থাকক গাড়ী ফাইনেল লুকটো দেখাই আছোঁ অতি সোনকালে কিমানখিনি হয় আজি চাওঁ আৰু আজি কমপ্লিট হ'বগৈ লাগে গাড়ীখন উপায় নাই কাইলৈ আমাৰ লোডিং আছে যি কৰি হ'লেও আজি কমপ্লিট কৰিবই লাগিব গাড়ী বাকী গাড়ী এতিয়া অভাৰঅল ফাইনেল লুকটো এনেকুৱা ধৰণৰ আৰু দেখিবলৈ এয়া হৈ আছে গাড়ী আগপিনৰ পৰা হুডটো উঠিবলৈ বাকী আছে হুডটো উঠিলে গাড়ী একদম ক্লিয়াৰ আৰু খালি 5টা বাজিব হ'ল আৰু আজি গোটেই দিনটো মানে ব্যস্ততাই গ'ল ইমানেই ব্যস্ততা যে ভিডিঅ' ভালকৈ কৰা নহ'লে বাকী কি ক'ম এতিয়া আমাৰ এই হুডটো হৈ গ'ল আৰু বাকী ৱাৰিঙৰ কামখিনিও হৈ আছে বাকী হুডটো লাগি গ'ল আগফালৰ এয়া গাৰ্ড লগাই দিয়া হ'ল তাৰপিছত এই আগফালৰ গোটেই ৰংখিনি হৈ গ'ল এইখিনি এটা খুলি আছে আৰু এইফালে চাওক এইফালে ৰং ছাইডৰ বৰ্ডাৰত গোটেই পূৰা ৰং হৈ গ'ল এইফালে এইখিনি কাম হৈছে এইফালে আমাৰ মেইন জুবিন দাকটো জানেই আৰু এইফালে এনেকুৱা হ'ব বস্তুটো এইটো কামৰ কাৰণে বহুত টেনশ্যন হৈ আছে ৰাউণ্ড বনাই পেলাই ৰং এটা মাৰি দিলে ধুনীয়াকৈ এইটো মেচিনে স্প্ৰে কৰি দিয়া হৈছে বঢ়িয়া তাৰপিছতে এয়া পিছফালটো এয়া আমাৰ বুবুদাই মুচি আছে বুবুদা বাম্পাৰটো মুচি আছে নি বাম্পাৰটো চফা কৰি দিছে এতিয়া এয়া গাড়ীখন দেখিবলৈ এতিয়া চাওক পিছপিনৰ পৰা এনেকুৱা এতিয়া জাষ্ট আমাৰ এটা কামেই আছে পিছপিনৰ নাম্বাৰ প্লেটখন বাকী হৈ গ'ল আৰু কাম বিশেষ বৰ নাই ছবিখন আছে ৰাতি সেইখন ছবিখন আমি কৰিব লাগিব এতিয়া সন্ধিয়া প্ৰায় 6:30 বাজিব হ'ল আৰু এইফালে আমাৰ গাড়ীখন দেখিছে পূৰা হৈ গৈছে আৰু এতিয়া টিংকুদাই আমাৰ ফাইনেল লাইটৰ কানেকশ্যনখিনি কৰি আছে আৰু এইফালে আমাৰ বান্দৰদোৱাৰ পৰা আমাৰ ভাই আহিছে নামটো কি তোমাৰ সঞ্জিত মজুমদাৰ ই মোৰ ভিডিঅ' চাই থাকে ই মোক ভাড়াও দিছিলে সিহঁতৰ ঘৰত কাবাৰীও আছে গতিকে মোক ভাড়া দিছিলে যোৱাবাৰ সেইদিনাখন ভাড়া 2-3বাৰ কাৰণে ভাড়া মাতি আছে মই যাব পৰা নাই তাক কৈছোঁ গাড়ীখন বনাই আছোঁ এতিয়া গাড়ীখন হোৱাৰ পিছতে আমি আকৌ তাৰপিছত লুট কৰিম তাৰপিছত তোমাক লগ পাম আৰু ভালকৈ লুট কৰিম এইফালে আমাৰ ভাইটো মোৰ মাছুমদাৰ পৰা মানে মোৰ নাম্বাৰ কালেক্ট কৰি পেলাই মোক ফোন কৰিছে মোৰ নাম্বাৰটো পোৱা নাছিলে ফাৰ্নিচাৰ দোকান ফাৰ্নিচাৰ মাছুমদাৰ মোৰ লগত ভাল একদম গতিকে তেওঁলোকৰ পৰা নাম্বাৰটো কালেক্ট কৰি পেলাই মোক ফোন কৰিছে তাৰপিছত ভাল লাগিল বাৰু নেক্সট ভাড়াটো তোমালোকৰ তাতে যাম তেতিয়া লগ পাম আকৌ ভালকৈ তেতিয়া আমি এটা ভালকৈ আকৌ ভিডিঅ' বনাম ঠিক আছে যোৱা হা বাই ঠিক আছে অঁ বাকী নতুন বছৰৰ শুভেচ্ছা থাকিল ঠিক আছে দিয়া এতিয়া আমাৰ টিংকুদাই লাইট লগাই আছে আৰু গোটেই লাইটখিনি লৈ পেলাই ইয়াৰ ওপৰত আছে হুডৰ ওপৰলৈ উঠি গ'ল বাকী এইফালে গোটেইখিনি লগালে ছাইডতো দেখুৱাই আছোঁ ফাইনেল লুকটো লাইটৰ অঁ তলত দিব লাগিব ওপৰত নহয় তলত দিয়ক ন তলত দিয়ক অঁ তলতে ভাল লাগিব ছিগি থাকিব অঁ যদি ওপৰত দিয়া হয় কেতিয়াবা ছিগি যাব তলত আমি বলেৰ'খনৰ আমাৰ যেনেকৈ আছে আমি তেনেকৈ লগাম বাকী এইফালে দেখাই আছোঁ আগপিনেও লগাম আগপিনে এটা লাইট ফিউজ হৈ আছে সৰু লাইট এটা সেইটো লগাব লাগিব বাকী এই ছাইডৰ লুকটো আমাৰ এইফালে জুবিন দাকটো আছেই এইফালে দেখাম অকণমান দেৰিকৈ দেখাম অকণমান ৰ'ব আৰ্টৰ কাম বাকী আছে এতিয়া লাইটখিনি লগাই লওক আমাৰ টিংকুদাই লগাই আছে লাইট এতিয়া আমাৰ ইয়াৰ মাছুমদা আহিলে গাড়ীখন চাবৰ বাবে মাছুমদা কিবা ক'বা নেকি বহুত বঢ়িয়া লাগিছে আমাৰ জুবিন দাক ফলো আছে ফলো বনোৱা আছে ভাল লাগিছে গাড়ীখন গতিকে এতিয়া আমাৰ যেনেকৈ পুষ্পা টিখনে মাৰ্কেটত যেনেকৈ ওলাব এতিয়া ওলোৱাৰ পিছত যেনেকৈ এটা ধামাকা দিব তেনেকৈ আমিও ৰেডি হৈ আছোঁ আৰু উডেন ফাৰ্নিচাৰ মাল লৈ যাব আপোনালোকে আমাৰ ইয়াৰ পৰা এখন গাড়ী ৰেডি হৈ আছে এতিয়া ডাঙৰ গাড়ীটো যাব আৰু গাড়ীও আছে আৰু সৰু গাড়ীটো দুখনটা আছে পুৰা সব ৰেডি খালি আপোনালোকৰ আশীৰ্বাদ মৰম
সেইবিলাক লাগে আৰু আমাক লাগে দিনে ৰাতিয়ে কাম চলি আছে তাত দিনে ৰাতিয়ে কাম চলিছে আৰু বাহিৰৰ পৰাও মাল আনিবলগীয়া হৈছে মানে নোৱাৰা হৈ গৈছে কভাৰ কৰিব অকলে আমিয়ে কভাৰ কৰিছোঁ আমি সেইবিলাক ভিডিঅ' দেখাম আপোনালোকক গতিকে আপোনালোকে সেই ছাপৰ্টটো আৰু মৰমটো সদায় এনেদৰে ৰাখিব আৰু আহক আমাৰ আৰজু উডেন ফাৰ্নিচাৰলৈও আহক বাকী গাড়ীটো পুষ্পা গাড়ীত যাবই মাল পুষ্পাও ৰেডি হৈ আছে আমি ৰেডি হৈ আছো আমি দুইটা ৰেডি হৈ আছো গতিকে সেয়াই আৰু গতিকে অফাৰখিনিৰ বিষয়ে আপোনালোকে চাবৰ বাবে একদম আহি যাওক আমাৰ বিহপুৰীয়াত থকা আৰজু উডেন ফাৰ্নিচাৰ আহি যাব আৰু বিশেষকৈ আমাৰ এইখন গাড়ীটো মাল নিব পাৰিব নিউ বুলি ক'লে বোলে সৰু গাড়ীত বোলে হোৱা নাই আমি কৰিলো এবাৰ আমি যাত্ৰা আৰম্ভ কৰিলো এখন গাড়ীত ফাৰ্নিচাৰ লৈ পেলাই একবাৰ যাত্ৰা আৰম্ভ কৰিলো ইমান ধুনীয়াকৈ ফাৰ্নিচাৰখিনি গৈছে আপোনালোকে ব্লগত চালে গমেই পাব বাকি ইমানেই এতিয়া আমি গাড়ী সিস্টেমো কৰি লৈছে কেনেকৈ লোডিং কৰিব লাগে সব কৰি ৰাখিছে ফাৰ্নিচাৰ মাল সুবিধা কৰিছে সব সুবিধা হৈ লৈছে আমাৰ দেই গতিকে আপোনালোকে ছাপোৰ্ট কৰিব মৰম কৰিব আৰু আহিব আশা কৰিছোঁ এতিয়া আমাৰ তলৰ ফগ লেম্পটো লাগি গ'ল চেঞ্জ কৰক এয়া পূৰা থ্ৰ' কিমান দেখিছে কিমান দূৰলৈকে আহিছে এইটো লাগিবই বাৰু ৰাতি কুঁৱলী এইটো ফ্লাছিঙো হ'ব এইবিলাক আমি নজ্বলাওঁ বাৰু যদি কোনোবাই ডিপাৰ নিদিয়ে তেতিয়া দিব লাগিব এইটো লাইট বঢ়িয়া লাইট পূৰা হেভি ইয়াৰ ওপৰতো জ্বলি গ'ল এতিয়া হ'ব অফ কৰি দিয়ক হেল্ল' গাইজ এতিয়া গাড়ী আহি বৰ্তমান আমি তেল ভৰাবলৈ আহিছোঁ অভিনাশ ভিতৰত আছে গাড়ী এয়া অভিনাশ কিন্তু আজিহে মনটো ভাল লাগিছে যিহেতু ফাইনেলি গাড়ীখন হৈছেগৈ এতিয়াও বহুত কাম বাকী আছে বাৰু লাহে লাহে আমাৰ গোটেই গাড়ী কামখিনি হ'বগৈ মানে মেইনকৈ আমাৰ মেইন মানুহজনক দেখাই দিয়ে আমাৰ মিঠুদা আৰ্টটো কৰিলে ধুনীয়াকৈ আমি ফাইনেলি কমপ্লিট কৰিলোগে আৰু অলপ বাকী আছে টিপটো মাৰি আহিমগে টিপটো মাৰি আহোগে তাৰপিছত বাকী চাই দিম গতিকে আপোনালোকে চাওক কেনেকুৱা হ'লে জনাব কমেণ্টত আৰ্টবোৰ কেনেকুৱা হৈছে আৰু ইমান দিনৰ কষ্ট আচলতে ফাইনেলি হৈ গ'ল আমাৰ গাড়ী মোটামুটি একদম পুৰা ৰেডি আৰু গতিকে এয়াই এইখনে এটা গাড়ী মোটামুটি ফাইনেল লুক গতিকে ভিডিঅ'টো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব আজিলৈ ইমানেই ভিডিঅ'টো এণ্ড কৰি দিছোঁ কালি আপোনালোকে গম পাইছে যে আমাৰ গাড়ীখন প্ৰায় কমপ্লিট হৈ গ'ল কালি আৰু কালি ৰাতি বহুত দেৰি হৈ গ'ল মানে 10টা বাজিলে আৰু আজি আমি আহিলোঁ লখিমপুৰলৈ মানে গাড়ী ষ্টিকাৰ কাম কৰিবলৈ গতিকে এতিয়া আমি আছোঁ লখিমপুৰৰ হুণ্ডাই ডিলাৰৰ সন্মুখত এতিয়া আমাৰ গাড়ী ষ্টিকাৰ কাম হৈ আছে বুদা আজি আমি লুট কৰি লৈ আহিবলগীয়া হ'ল ন লুট কৰি লৈ আহিবলগীয়া কাম সম্পূৰ্ণ নোহোৱাকৈ এতিয়া আমাৰ মেইনলি ষ্টিকাৰ কামখিনি হৈ আছে আৰু বিশেষকৈ আমাৰ গাড়ীখন লুট এতিয়া হৈ আছে এটা দেখিছে আৰু এইফালে আমি ক'ত ষ্টিকাৰ কাম কৰি আছোঁ সেইটো দেখাইছোঁ আমাৰ নুৰ কাৰ এচেছৰিজ ইয়াতে আমি বলেৰ'খনো যোৱাবাৰ ষ্টিকাৰ ইয়াতে কৰিছিলোঁ গোটেই ষ্টিকাৰখিনি ইয়াতে হয় আৰু এইফালে হৈ আছে আৰু আমাৰ এতিয়া ওৱানখনো আহিব পুষ্পা ওৱানখনতো ষ্টিকাৰ লগাবলগীয়া আছে সেইখনো হ'ব আপোনালোকেতো গম পাইছে সেইখনো আমি ৰং কৰিছিলোঁ একেলগে ইয়াতে আমাৰ ইউটিউব লগ' বহিব এই আমাৰ দাদা আছে দাদা লগাই আছে দাদা হাই এটা দি দিয়ক আমাৰ দাদাৰো চেনেল আছে আমি দেখাম আমি জনাম বাৰু পিছলৈ গতিকে চাব আপোনালোকে ইয়াত নুৰ কাৰ এচেছৰিজ বহুত ধুনীয়া কাম হয় একদম দেখিবই ফিনিচিংটো কিমান ধুনীয়া আহিব ইয়াতে ইউটিউবৰ লগো হ'ব তাৰপিছতে আমাৰ পিছফালে আছে ইনষ্টাৰ লগো ওপৰত হ'ব ওপৰত ইনষ্টাৰ লগো আগপিনে আমি নাম লিখিম ষ্টিকাৰ লগাম গতিকে সকলোখিনি কাম হ'ব চাই থাকক ভিডিঅ'টো ফাইনেল লুকৰ বাবে গাড়ীৰ ফাইনেল লুক এতিয়ালৈকে এনেকুৱা হৈছে আৰু দেখিবলৈ গাড়ীখন বাকী দেখাই আছোঁ আপোনালোকক চাই থাকক শেষলৈকে এতিয়া আমাৰ ইয়াৰ লগোটো বহি আছে ইউটিউবৰ লগো ইউটিউবৰ নাম হৈ গ'ল লগো হৈ আছে এয়া আৰু এই চাইডে দেখাই আছোঁ এই চাইডেও হৈ গ'ল এয়া এইফালে কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিব গাড়ীখন একদম সম্পূৰ্ণ হোৱাৰ পথত সাজু হোৱাৰ পথত বাকী ওপৰত লিখিবলৈ আছে ওপৰৰ ষ্টিকাৰখিনি হ'ব এতিয়া ওপৰখিনি অসমীয়া হ'ব লাগি গ'ল মজা লাগিছে এতিয়া আমাৰ ষ্টিকাৰৰ কামখিনি হৈ আছে মানে দুটা এটা ষ্টিকাৰ লগালে আৰু এইফালে আমাৰ দাদাই ষ্টিকাৰ কাটি আছে দাদা চব ষ্টিকাৰ হৈ যায় ন ইয়াত যিকোনো গাড়ীৰ ষ্টিকাৰ হওক বা আপোনাৰ নাম কাটিং হওক বাকী লাইট চাইটৰ হৰ্ণ চৰ্ণ চব কাম কৰে আমাৰ গাড়ীত LCDও লগাই দিম বুলি কৈছে গতিকে পৰৱৰ্তী সময়ত আমি চেষ্টা কৰিম লগাবৰ কাৰণে আৰু বাকী এইফালে দেখিছে আমাৰ ষ্টিকাৰকেইটা পিছফালৰ মানে পিছফালে যিকেইটা লিখিম সেইকেইটা এনেকৈ ষ্টিকাৰটো এনেকৈ মেচিনত কাটি পেলাই লিখি দিয়া হয় আৰু বিশেষকৈ ৰঙতকৈ ষ্টিকাৰটো লাষ্টিংটো বেছি ভাল হয় ভালকৈ লগালে আমাৰ দাদাই আগতে বলেৰ'খনতো লগাইছে সেইটো কাৰণে আমি দাদা ওচৰলৈ আহিলোঁ আজি বাকী আপোনালোকো আহিব পাৰে দোকানখনটো মই দেখুৱাইছোঁ এই নুৰ কাৰ এচেছৰিজ বুলি আছে এয়া হৈ আছে গতিকে আমি ফাইনেল লুকটো দেখাই আছোঁ পিছতকৈ আমাৰ গাড়ীখন কেনেকুৱা হয়গৈ গতিকে চাই থাকক শেষলৈ এতিয়া আমাৰ পিছফালে পূৰা ষ্টিকাৰটো বহি গৈছে আমাৰ যিটো ডাইলগ হিংসা নকৰিব চেষ্টা কৰিলে আপোনাৰো হ'ব আগতে আছিলে সেইটো এতিয়া আকৌ আমি ইয়াতো লিখি দিছোঁ আমাৰ ডাঙৰখনত গতিকে আমাৰ দাদাহঁতে লগাই আছে বাকী দেখুৱাম ফাইনেল লুকটো চাই থাকক ওপৰতো হ'ব ষ্টিকাৰ ইনষ্টা ID ফেচবুক ID ইউটিউব ID চব থাকিব মন কেনেকুৱা লাগিছে ভাল লাগিছে বাকী দেখাই আছোঁ আমি ভিডিঅ'টো হ'লে ভাল লাগিব এতিয়া আমাৰ ওপৰত পূৰা জয় অসমটো হৈ আছে এতিয়া বহুত চেষ্টা কৰি মিলাই দাদাই লগাই আছে বাকী আৰু আমাৰ এবাৰ চাই দিয়ক এয়া আমি ওপৰত লাইট জ্বলি আছে বাকী আমাৰ গাড়ী এয়া লুক আৰু ফাইনেল লুক আহিছেগৈ আৰু অকণমান বাকী আছে দেখাম বাৰু
এয়া মোটামুটি হৈ গৈছে আমি দৰ্জাটো লগাই দিলোঁ ইউটিউব দেখাইছোঁ আপোনালোকক এতিয়া চাওক জয়া অসমটো হ'ব ইয়াত গামোচা ষ্টিক দি দিব এইফালে আমাৰ ওপৰত জয়া অসমটো এতিয়া হৈ গ'ল আৰু দেখিছে পূৰা গামোচা আমি এটা আকাৰ দিবলৈ বিচাৰিছোঁ আমাৰ আগৰ যেনেকৈ গাড়ীখনত আছিলে ইয়াতো পূৰা গামোচা বনাই দিবলৈ চেষ্টা কৰিছোঁ বাকী কিমান কি হৈছে নাজানো আপোনালোকে কমেণ্ট কৰিব ইফালে হৈ আছে গতিকে গাড়ীখন হ'বগৈ আৰু এতিয়া ৰাতি প্ৰায় 10টা বাজিয়ে গ'ল আমাৰ সদায় কাম কৰোঁতে এনেকৈ হয় আৰু দেৰি হৈ যায় কি কৰিম আৰু উপায় নাই এতিয়া আমাৰ গাড়ীখন প্ৰায় কমপ্লিট হৈ গ'ল আৰু এতিয়া সময়টো ৰাতি 11:30 বাজিলে আৰু কি কাম হৈছে আপোনালোকক দেখাইছোঁ আহক এইফালে আমাৰ আগফালে দেখিছে জয়া অসম লিখিলে আমাৰ অল ইণ্ডিয়া পাৰ্মিট লিখা হ'ল লগতে আমাৰ পুষ্পাথি লিখা হ'ল এইফালে অকণমান গ্লাছৰ তলত হ'ল বাৰু বহুতে কমেণ্ট দি আছিলে পুষ্পাথি গতিকে ফাইনেল লুক বুলি ধৰিব পাৰে এইটো আৰু বহুত বিশেষ কাম নাই বাকী কাম বহুত ধুনীয়া হৈছে আমাৰ ষ্টিকাৰ যিখিনি কাম বহুত ধুনীয়া কৰিছে আপোনালোকে আহিব আমাৰ নুৰ কাৰ এচেছৰিজ বাই বাই কৈ আছোঁ আহিব ইয়াতে বহুত ধুনীয়া কাম বাকী ইফালে চাওক আমাৰ জুবিনদাৰ ফটোখনত বিশেষকৈ এয়া জয় জুবিনদা লিখিলোঁ এফালে লিখিলোঁ ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন গতিকে আপোনালোকে মৰম দিব বুলি আশা ৰাখিলোঁ আৰু আমাৰ পিছফালে কি কাম হৈছে এইখিনি দেখাই আছোঁ আৰু আমাৰ পিছফালে এয়া কাম হ'ল হিংসা নকৰিব চেষ্টা কৰিলে আপোনাৰো হ'ব চাওক কিন্তু মৰমেৰে অসমীয়াগিৰি কথাৰে নহয় অসমীয়াগিৰি কামেৰেহে অসম প্ৰথম আৰু চিৰদিন আৰু বাকী ইফালে গোটেই আমাৰ ইউটিউবৰ লগো হওক ইনষ্টাৰ লগো আৰু ফেচবুকৰ লগো এইখিনি সকলোখিনি দি দিয়া হৈছে বাকী আপোনালোকে মৰম আৰু ছাপোৰ্ট দিব আৰু এয়াই আৰু গতিকে এইফালে চাওঁ এইখন আমি জুবিনদাৰ ফটোত লিখি দিলোঁ আমি যেন যন্ত্ৰ এখন জুবিনদাৰ ফটো গতিকে এইখনো কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি দিব নাপাহৰিব বাকী যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ এইখনো ফাইনেল দিবলৈ সময় আছে বাকী এইফালে আমাৰ এয়া দৰ্জাত হ'ল বাকী হুডৰ ওপৰত হ'ল ইমানখনেই আৰু আমাৰ গাড়ীখন মোটামুটি কমপ্লিট হ'বলৈ হ'ল গতিকে সেয়াই আৰু এইটোৱে মোটামুটি আমাৰ গাড়ীখনৰ ফাইনেল লুক আৰু এতিয়া ৰাতি প্ৰায় 12টা বাজি গ'ল সদায় আমাৰ গাড়ী হোৱা কাম হোৱা দেৰি হৈয়ে আছে গতিকে এইটোৱে ফাইনেল লুক বুলি ধৰক আজি আমি গাড়ী বনোৱা ব্লগ ইমানতে এণ্ড কৰিম বাকী আজি আমাৰ গোটেই কামখিনি কৰি দিলে দাদাই আমাৰ নুৰ কাৰ এচেছৰিজ আপোনালোকক দেখুৱাইছোঁ আগতে গতিকে দাদা কিবা ক'ব নেকি কিবা মানে আপোনালোকৰ যদি কিবা গাড়ীত লগাবলগীয়া থাকে তেতিয়া আমাৰ মোৰ দোকানলৈ আহিব পাৰে একদম বহুত ভাল কাম ফিনিচিংটো দেখিবই আপোনালোকে এজন দাদা ভিডিঅ' চাই আহিলে আপোনালোকে অলপমান ডিছকাউণ্টতে পাই যাব যিকোনো গাড়ীৰ এচেছৰিজ লাগিলে পাই যাব আহিব আপোনালোক দাদাৰ দোকানলৈ একদম মানে ষ্টিকাৰৰ কাম বহুত ভাল মই গেৰাণ্টি দিছোঁ বিশেষকৈ আমাৰ পুষ্পা 2খনতো দেখিছে এতিয়া পুষ্পা 3টো দেখিছে আৰু এইফালে আমাৰ পুষ্পা 1তো আজি লাগিলে এইফালে এই দাদাইও লগালে আমাৰ বাকী এয়া আমি গোটেইখিনি দেখাই দিছোঁ এইটো আমাৰ ফাইনেল লুক গতিকে দাদা বাই বাই বহুত বহুত ধন্যবাদ ৰাতি 12টা বজালৈকে দাদাই কাম কৰি দিলে এইফালে আমাৰ এয়া দাদাও লগাই দিলে এয়া গতিকে বাই বাই হা আহিছোঁ